নমস্কাৰ। ডিব্ৰুগড় বৃহত্তৰ প্ৰেছ ক্লাবৰ সন্মানীয় সাংবাদিকসকল, আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে মোৰ নিমন্ত্ৰণ ৰক্ষা কৰি এই ৰাতিপুৱাই আহি ইয়াত উপস্থিত হৈছেহি। মই এটি বিশেষ কাৰণত আপোনালোকক নিমন্ত্ৰণ কৰি আনিছোঁ। যোৱা 22 জুন 2024 চন তাৰিখে দিনৰ 3 বজাত ডিব্ৰুগড় DC অফিচৰ ভিতৰৰ পৰা মই পিন্ধি থকা সোণৰ চেইন দুডাল চিলনী চোৰে থাপ মাৰি মোক পেলাই লৈ যোৱাৰ সংক্ৰান্তত সেই সময়ত ডিব্ৰুগড়ৰ সকলো নিউজ চেনেলত বাতৰি প্ৰচাৰ হ'ল। তাৰ লগে লগে আমাৰ যিকেইখন বাতৰি কাকত আছিলে, বাতৰি কাকততো তাৰ নিউজ পিছদিনাখন লিখিত আকাৰে প্ৰচাৰ হৈছে। মই লগে লগে ডিব্ৰুগড় মিলননগৰ থানাত এজাহাৰ দিছোঁ। তাৰ লগে লগে মই ডিব্ৰুগড় SP ছাৰক লগ কৰি মই গোটেই ঘটনাটোৰ বিৱৰি তেওঁক কৈছোঁ। তেওঁ মোক আশ্বাস প্ৰদান কৰিছিলে যে অতি সোনকালে চোৰকেইটা কৰায়ত্ব কৰি আপোনাৰ চেইনকেইডাল আপোনাক ঘূৰাই দিম। কিন্তু পৰিতাপৰ কথা, আজি 2 মাহ অতিক্ৰম কৰিলে। আজি 2 মাহে মই বহুত আশাৰে ভাবি আছিলোঁ যে ডিব্ৰুগড় পুলিচে আৰু অসম পুলিচে লগ লাগি চোৰকেইটা ধৰি মোৰ বস্তুকেইটা, হেৰুৱা বস্তুকেইটা মোক পুনৰ ঘূৰাই দিব। কিন্তু মই আজি 2 মাহে মই প্ৰতিদিনাখনেই বা 2-3 দিনৰ মূৰে মূৰে মই ডিব্ৰুগড় মিলননগৰ থানাত আহি মই খবৰ লওঁ। মই ডিব্ৰুগড় SP ছাৰক মই লগ কৰিছোঁ। মই এডিচনেল SP হেডকোৱাৰ্টাৰ ছাৰক লগ কৰিছোঁ মোৰ ঘটনাটোৰ সংক্ৰান্তত। আৰু মই ডিব্ৰুগড় উপায়ুক্ত মহোদয়কো মই লগ কৰিছোঁ যে এই ঘটনাটো কি হৈছে। আজি 2 মাহ হোৱাৰ পৰ্যন্ত যে মোৰ কোনো মুহূৰ্ত উলিয়াব পৰা নাই। মই এই ঘটনাটো আমাৰ ডিব্ৰুগড়ৰ সংসদ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ছাৰকো মই লগ ধৰি মোৰ নিজ মুখেৰে মই ক'লোঁ। আমাৰ চাবুৱা লাহোৱাল সমষ্টিৰ বিধায়ক আমাৰ শ্ৰীযুত বিনোদ হাজৰিকা ছাৰকো মই লগ কৰি গোটেই ঘটনাটো মই বিৱৰি কৰিছোঁ। তাৰ সমান্তৰালভাৱে মই আমাৰ ডিব্ৰুগড়ৰ লাহোৱালৰ প্ৰাক্তন বিধায়ক শ্ৰীযুত ঋতুপৰ্ণ বৰুৱা দাকো মই লগ কৰি গোটেই ঘটনাটো মই বিৱৰি কৰিছোঁ। আৰু মই ডিব্ৰুগড়ৰ তত্বাৱধান মন্ত্ৰী হিচাপে আমাৰ শ্ৰীযুত সুশান্ত বুঢ়াগোহাঁই ছাৰ আছিলে, তেখেতকো মই ফোন যোগে গোটেই ঘটনাটো মই বিৱৰি কৰিছোঁ। কিন্তু আজি 2 মাহে যে পুলিচ প্ৰশাসনে একো এটি ইয়াৰ মুহূৰ্ত উলিয়াব পৰা নাই, ইয়াক লৈহে মোৰ মনত বহুত প্ৰশ্ন উদয় হৈছে। আৰু মই এই গোটেই ঘটনাটো বিৱৰি লিখি যোৱা 22 জুলাই 2024 চন তাৰিখে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মহোদয়লৈ মই এখনি চিঠি লিখি মই স্পীড পোষ্ট যোগে গোটেই ঘটনাটো লিখি স্পীড পোষ্ট যোগে মই তেখেতলৈ প্ৰেৰণ কৰিছোঁ 22 জুলাই 2024 চন তাৰিখে। কিন্তু আজি পৰ্যন্ত মোৰ তাৰ পৰা কোনো ৰিপ্লাই অহা নাই। ইয়াত মই গোটেইখিনি বস্তু মই সন্নিৱিষ্ট কৰি দিছোঁ, মিলননগৰ থানাত দিয়া এজাহাৰ কপি আৰু যি দুটা চোৰে বাইকত মোক ডিঙিৰ পৰা চেইন টানি লৈ গৈছিল তেওঁলোকৰ ফটো দিছোঁ। আৰু মই DC অফিচলৈ যোৱাৰ আগমুহূৰ্তত মই ডিব্ৰুগড় থানা চাৰিআলি যিটো SBI মেইন ব্ৰাঞ্চ মানে শাখা আছে, মই মেইন SBI বেংকত মই সোমাইছিলোঁ আৰু মেইন SBI বেংকৰ পৰাই মই ডিব্ৰুগড় DC অফিচলৈ মই গৈছিলোঁ। আৰু CC কেমেৰা ফুটেজত পুলিচ প্ৰশাসনে যিটো ইনভেষ্টিগেশ্যন কৰি উলিয়াইছে, SBI বেংকত মোক এজন ল'ৰাই মোক সম্পূৰ্ণ ফ'ল' কৰি আছিলে। মই যোৱাৰ পৰা মই অহালৈকে তেখেতে মোক নিৰীক্ষণ কৰিছিলে। আৰু সেই ল'ৰাজনৰ ফটো পুলিচ প্ৰশাসনৰ হাতত আছে, মোৰ হাততো আছে। আৰু সেই ল'ৰাজনকো আজি 2 মাহে কোনো মুহূৰ্ত উলিয়াব পৰা নাই। সম্পূৰ্ণ স্পষ্ট ফটো আছে যে কোনোবা মাস্ক পিন্ধি আছে বা হেলমেট পিন্ধি আছে বা আধা ফটো আছে, তেনেকুৱা নহয়, সম্পূৰ্ণ স্পষ্ট ফটো পুলিচ প্ৰশাসনৰ হাতত আছে। আৰু সেই ল'ৰাজনে মই বেংকত সোমোৱাৰ পৰা মই প্ৰায় 25 মিনিট সময় মই ডিব্ৰুগড় SBI বেংকত মই কটাইছোঁ। তাত মোৰ কিবা লেনদেন এটা আছিলে, সেই লেনদেনটোৰ ক্ষেত্ৰত মই ডিব্ৰুগড় SBIত আছিলোঁ। সেই ডিব্ৰুগড় SBI যিখিনি CC কেমেৰা ফুটেজ, তাত সেই ল'ৰাজনক স্পষ্ট মোক লক্ষ্য কৰা ওলাইছে। মই যেতিয়া SBI 2 নম্বৰ গেটেদি মই
ওলাই আহিছোঁ তেতিয়াও মোক সেই ল'ৰাজনে মোক পিছে পিছে লাগি মোক একেবাৰে ৰাস্তালৈকে সেই ল'ৰাজনে মোক ফ'ল' কৰি আছে। আৰু সেই ল'ৰাজনক মই পুলিচ প্ৰশাসনক মই কৈছিলোঁ যে সেই ল'ৰাজনক আপোনালোকে কৰায়ত্ব কৰক, সেই ল'ৰাজনক আপোনালোকে কৰায়ত্ব কৰি আপোনালোকে তেখেতৰ লগত আপোনালোকে কথা বতৰা পাতিলে তেখেতক আপুনি প্ৰচাৰ কৰিলে সেই গোটেই গেমটো ওলাব। কিন্তু আজি 2 মাহ হৈ গ'ল সেই ল'ৰাজনকো পুলিচ প্ৰশাসনে ধৰিব পৰা নাই। কিন্তু মই আজি 2 মাহে মই বহুত ভাগি পৰিছোঁ। সেই সময়ত আপোনালোকে মোক বহুতখিনি সহায় কৰিলে, আপোনালোকক সকলোৱে মই সহায় পালোঁ। কিন্তু আজি 2 মাহ দিন মই অতিক্ৰম কৰাৰ পিছত আপোনালোকক আজিৰ দিনত মই আজি আকৌ নিমন্ত্ৰণ কৰি আনি মোৰ এই কথাখিনি মই ক'বলৈ মই বিচাৰিছোঁ, যাতে আপোনালোকৰ দ্বাৰাই এই কথাখিনি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেও যাতে গম পায়। কাৰণ তেখেত গৃহ বিভাগত আছে আৰু গৃহ বিভাগত থকাৰ বাবে তেখেতে অসম পুলিচৰ ক'ত কি হৈ আছে সেই বস্তু তেখেতে নিৰীক্ষণ কৰি থাকে। আৰু ডিব্ৰুগড় জিলাৰ সবাতোতকৈ নিৰাপত্তা জেগা বুলি ক'লে আমি জিলা আয়ুক্ত কাৰ্যালয়টোক আমি বেছিকৈ বুজি পাওঁ। কাৰণ জিলাখনৰ মূল কাৰ্যালয় হৈছে জিলা আয়ুক্ত কাৰ্যালয়। সেই জিলা আয়ুক্ত কাৰ্যালয়তে দিন দুপৰতে দিনৰ 3টা বজাত কাৰ্যালয়ৰ ভিতৰত, এইটো নহয় যে বাহিৰত, সেইটো নহয়, কাৰ্যালয়ৰ ভিতৰত চাৰিসীমাৰ ভিতৰত খটখটিকেইটাত উঠিবলৈ লওঁতেই দুৰ্বৃত্তই মোক আক্ৰমণ কৰি সেইদিনাখন মই যথেষ্ট দুখ পাইছোঁ। আজি 2 মাহ হোৱাৰ কাৰণে মোৰ হয়তো সেইবিলাক মোৰ নাই, অলপ মই ভাল পাইছোঁ, কিন্তু দাগবিলাক আছে। যথেষ্ট মই দুখ পাইছোঁ, মুখত মই দুখ পাইছোঁ, হাতত মই দুখ পাইছোঁ, মোৰ মোবাইলটো মোৰ ভাগি গৈছে। মোক মানে পেলাই সেই তাত যিটো ফাইবাৰবিলাক লগোৱাৰ মানে জেগা আছিলে তাত মই সম্পূৰ্ণ পৰি গৈছোঁ। মোক পৰি তাৰ পৰা মোক টানি আজৰি মোৰ চেইন দুডাল তেওঁলোকে লৈ গৈছে। কিন্তু সেই জিলা আয়ুক্ত কাৰ্যালয়ত যিটো ডিব্ৰুগড় জিলাৰ মূল কাৰ্যালয়, প্ৰশাসনিক বিষয়া তাত বহে, তাৰ পৰাই গোটেই জিলাখনৰ কামবিলাক তাৰ পৰাই হৈ থাকে। সেই কাৰ্যালয়ৰ ভিতৰৰ পৰাই দুৰ্বৃত্তই মোক আক্ৰমণ কৰি চেইন দুডাল লৈ যোৱা আজি 2 মাহৰ পিছতো যে জিলা প্ৰশাসনে আৰু অসম পুলিচে মোক এই চুৰকেইটা ধৰি মোৰ বস্তুকেইটা যে কিয় আজিলৈকে মোক ঘূৰাই দিব পৰা নাই আৰু চুৰকেইটা কিয় কৰায়ত্ব কৰিব পৰা নাই, সেইটো ডাঙৰ এটি প্ৰশ্নবোধক চিন হৈ পৰিছে। আৰু মোকো বিভিন্নজনে বিভিন্ন সময়ত এই কথা লৈ পেলাই মোলৈ ফোন কৰিছে, মোক লগ কৰিছে। মোক তেওঁলোকৰ মনতো এইটো প্ৰশ্ন জনসাধাৰণৰ মাজতো আছে যে আজি 2 মাহে অসম পুলিচে আৰু ডিব্ৰুগড় জিলা পুলিচে কিয় ধৰিব পৰা নাই। আৰু মোৰ ঘটনাটো হৈ যোৱাৰ সমান্তৰালভাৱে আজি 2 মাহত ডিব্ৰুগড়ত আৰু 4টা ঘটনা এই ধৰণে হৈ আছে। আমি সকলো নিউজ চেনেলত দেখিবলৈ পোৱা গৈছে। আৰু অসমৰ বিভিন্ন জিলাত, শিৱসাগৰ জিলাখন এৰি, কাৰণ শিৱসাগৰ জিলাত আজি অলপ দিনত বানপানী হ'ল, শিৱসাগৰ জিলাখন এৰি অসমৰ গোটেইখন জিলাতে তিনিচুকীয়া, যোৰহাট, নগাঁও, আপোনাৰ কোকৰাঝাৰ, এইফালে আপোনাৰ তেজপুৰ, সকলো জিলাতে এই চিলনী চোৰৰ কাৰ্যবিলাক হৈ আছে। যোৱা কালিলৈকে হৈ আছে। নিউজ চেনেলবিলাকত চালে এই চিলনী চোৰৰ যে হৈ আছে সকলোবিলাক নিউজ চেনেলতে গম পোৱা গৈছে। সেইকাৰণে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাব বিচাৰিছোঁ, আপুনি অকণমান কঠোৰ হিচাপে অসম পুলিচক এই বিষয়টো পৰ্যালোচনা কৰি যাতে এই চোৰৰ গেংটোক অতি সোনকালে ধৰিবলৈ আপুনি এটি বিচাৰ কৰি দিয়ক। কাৰণ এই অনুপাতে যদি এই চিলনী চুৰ হৈ থাকে তেতিয়াহ'লে আমি ঘৰৰ পৰা হয়তো ওলাবলৈ আমি ভয় কৰিব লাগিব। কাৰণ দিন দুপৰত আমি কোনো মানে এস্কৰ্ট লৈ বা আমি দিন দুপৰতে আমি কিবা অস্ত্ৰ লৈ আমি ৰাস্তাত ঘূৰি ফুৰিব নোৱাৰোঁ। আৰু জিলা আয়ুক্ত কাৰ্যালয়লৈ গ'লে মোৰ বোধেৰে মই কাৰোবাক এজনক লৈ যাবলৈ যে মোক কোনে চোৰে ধৰিব, মোৰ ডকাইতে জিলা আয়ুক্ত কাৰ্যালয়ৰ ভিতৰত মাৰিব, সেইটো মোৰ বোধেৰে নহয়। সেয়েহে মই আপোনালোকক চেনেলৰ যোগেদি, আপোনালোকৰ সাংবাদিক সকলৰ যোগেদি মই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক মই জনাব বিচাৰিছোঁ যে অতি সোনকালে এই চিলনী চোৰৰ গেংটোক আটক কৰি যাৰ পৰা যেনেকৈ তেওঁলোকে সোণৰ বস্তু লৈ গৈছে তেওঁলোকৰ যাতে কৰায়ত্ব কৰি তেওঁলোকৰ বস্তুবিলাক যাতে অনতিপলমে ঘূৰাই দিবলৈ মই আহ্বান জনাইছোঁ। পুলিচক মই নীলনগৰ থানাত মই সপ্তাহত 3 দিন গৈ মই লগ কৰিছোঁ। তেওঁলোকে এটা কথাই কৈ আছে যে গেংটো ইয়াৰ নহয়। ঠিক আছে, মই মানি লৈছোঁ গেংটো ইয়াৰ নহয়, কিন্তু ইয়াৰ গেং নহ'লেও পুলিচ প্ৰশাসনৰ আজিৰ দিনত ইমান উন্নত প্ৰযুক্তিবিদ্যাৰ ফলত
তেওঁলোকে জ্ঞানটো কিয় ধৰিব পৰা নাই আৰু তেওঁলোকে এখন মটৰচাইকেল ব্যৱহাৰ কৰে তেওঁলোকে প্ৰতিটো গেঙতে দেখিছোঁ তেওঁলোকে এখন মটৰচাইকেল মানে ইউজ কৰে সেই মটৰচাইকেলখন তেওঁলোকে ক'ৰ পৰা পাব তেওঁলোকক গৈ লৈছে তেওঁলোকে আমেৰিকাৰ পৰা আহি ৰাছিয়াৰ পৰা আহি ইয়াত ডকাইত কৰিবলৈ আহিছে বা চুৰি কৰিবলৈ আহিছে তেওঁলোকেতো আমেৰিকাৰ পৰা সেই বাইকখন লৈ আহিব নোৱাৰে তেওঁলোকে গলি গলি পৰ্যন্ত সেইদিনা মোক যেতিয়া টানি লৈ গৈছে তেওঁলোকে মিলন নগৰ থানাৰ আগেদি গৈ আমাৰ দুৱা চুকেদি মানে আমাৰ থানা গলিদি তেওঁলোকে গলি গলি দি পাৰ হৈ গৈছে তেওঁলোকে আমাৰ ডিব্ৰুগড় জিলাৰ গলিবিলাক কেনেকে তেওঁলোকে ধৰিব পাৰিব আৰু বেংকত যিজন ল'ৰাই মোক সম্পূৰ্ণ মানে মোক নজৰ দি আছিলে যোৱাৰ পৰা অহালৈকে সেই ল'ৰাজনক কিয় ধৰিব পৰা নাই মোৰ চেইনডালৰ মূল্য চেইনডাল একচুৱেলি মই আজিকালি বনোৱা নহয় মোৰ দেউতা শ্ৰী শ্ৰী মাধৱ মাধৱ সত্ৰৰ সত্ৰাধিকাৰ আছিলে দেউতা সত্ৰাধিকাৰ হৈ থাকোঁতেই আমাৰ ঘৰত কিছুমান পুৰণি সোণৰ আ অলংকাৰ আছিলে তেনেকৈ কিছুমান পুৰণি আ অলংকাৰ দি আৰু তাতে অলপ সোণ দি মেলি মোৰ চেইন দুডাল মই দেউতাই মোক বনাই দিছিলে যে ঘৰখনত কিবা যদি পিছত বিপদ আপদ হয় যে তই এই বস্তুটো তই এজ এ মানে প্ৰপাৰ্টি হিচাপে ব্যৱহাৰ কৰিবি আজিৰ তাৰিখত সেই চেইন দুডালৰ মূল্য 20 লাখ টকাতকৈ ওপৰ হ'ব কাৰণ বনোৱা প্ৰায় আজি 12-13 বছৰ হ'ল তেতিয়া মূল্যটো কম আছিলে কিন্তু আজিৰ তাৰিখত বজাৰ মূল্য প্ৰায় 20 লাখ টকাতকৈ ওপৰ হ'ব মোৰ দুডাল আছিলে ইয়াৰ পাছতে মই যোৱা 6-8-2024 চন তাৰিখে ডিব্ৰুগড় জিলাৰ মাননীয় আয়ুক্ত মহোদয়লৈ মই এখনি আপোনাৰ মোৰ ঘটনাটোৰ সন্দৰ্ভত লিখিত মই এখনি তেখেতৰ ওচৰত মই এখন কাগজ দাখিল কৰিছিলোঁ কিন্তু সেই কাগজখনৰো মই আজিলৈকে মই একো উত্তৰ মই বিচাৰি তেওঁ মোক দিয়া নাই আৰু তেওঁলৈ মই এই গোটেই ঘটনাটো লিখি সুমূৰ্ত উলিয়াবৰ বাবে মই সুমূৰ্ত উলিয়াই চুৰিকেইটা কৰায়ত্ব কৰিবৰ কাৰণে মই এখনি কাগজ ডিব্ৰুগড় জিলা আয়ুক্ত মহোদয়লৈ মই দিছিলোঁ